নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই আজি লৈছোঁ ক্লাছ 6ৰ পাৰ্ট 14 স্কাউট আৰু গাইড। এই লেসনটোৰ সকলোখিনি কোৱেশ্চন আনসাৰ মই আজি লৈছোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে তোমালোকে নতুন ভিডিঅ' সোনকালে পোৱা। তো বলা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো তোমালোকক 1 নম্বৰৰ খিনি নালাগে, 2 নম্বৰৰ পৰা দি দিছোঁ। উত্তৰ লিখা। ক নম্বৰ, দৰ্শনাহতে দূৰদৰ্শনৰ বাতৰি কোনখন নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল? উত্তৰ, দৰ্শনাহতে দূৰদৰ্শনৰ বাতৰি পুঠিমাৰী নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল। এতিয়া খ নম্বৰ, চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত কি বিতৰণ কৰিছিল? উত্তৰ, চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত চাউল, চিৰা, গুড় আদি বিতৰণ কৰিছিল। এতিয়া গ নম্বৰ, চৰকাৰী বাহিনীক সহায় কৰা যুৱক যুৱতীসকল কোন? উত্তৰ, চৰকাৰী বাহিনীক সহায় কৰা যুৱক যুৱতীসকল স্কাউট আৰু গাইডৰ সদস্য আছিল। তো ঘ নম্বৰ, যুৱক যুৱতীসকলে কি পোছাক পিন্ধি বান সাহায্যৰ কাম কৰিছিল? উত্তৰ, যুৱক যুৱতীসকলে নীলা ৰঙৰ পোছাক পিন্ধি বান সাহায্যৰ কাম কৰিছিল। অং নম্বৰ, দৰ্শনাহতৰ দেউতাকে স্কাউট আৰু গাইডৰ বিষয়ে কেনেকৈ জানিলে? উত্তৰ, কাৰণ তেওঁ 6ম মান শ্ৰেণীত পঢ়োতে স্কাউট আৰু গাইডৰ সদস্য আছিল। এতিয়া 4 নম্বৰ, পাঠটোৰ কঠিন শব্দবোৰ অৰ্থ জানি লোৱা। ঠাউনি, পানীত তল, নোযোৱাকৈ ভৰিৰে পোৱা তলৰ মাটি। এইখিনি কিতাপত বাকচত দিয়া আছে, মই এইখিনি ডাইৰেক্ট এনসাৰ মাৰি দিছোঁ। তো তোমালোকে লিখি লোৱা, এইটো ইম্পৰ্টেণ্ট আছে। নাজল নাথল অৱস্থা, আলাই আথানি, বিপদ সংকুল, বিপদেৰে ভৰা, অনুগত্য, বাধ্য হৈ থকা অৱস্থা, জনহিতকৰ, জনসাধাৰণৰ বাবে মংগলজনক, স্বাৱলম্বী, আপোনাক আপুনি প্ৰতিপালন কৰা, হস্তশিল্প, কুটিৰ শিল্প, হহুৱা দোৱা মানে বিপদ আদিত কৰা চিঞৰ বাখৰ, জনপ্ৰিয় মানে জনসাধাৰণে ভাল পোৱা, উশৃংখল মানে নিয়ম নমনা, সংকল্প মানে প্ৰতিজ্ঞা। এতিয়া 6 নম্বৰৰ কুৱেশ্চন কেইটা এনসাৰ কৰোঁ। ইয়াতে আছে খালী ঠাই পূৰণ কৰা। মই ডাইৰেক্ট উত্তৰ দি দিছোঁ। স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ ডেছত তোমালোকে এই বাকচৰ পৰা আনি ত্যাগ স্বীকাৰ কৰিছিল। ত্যাগটো লিখি দিবা। এতিয়া খ নম্বৰ, জননী জন্মভূমিৰ প্ৰতি প্ৰতিজন মানুহৰ ডেছ থকা উচিত। ইয়াতে অনুগত্য থকা উচিত। সদায় ভাল সংগৰ লগত ডেছ কৰিব লাগে। সদায় কি আমি ভাল সংগৰ লগত বন্ধুত্ব কৰিবহে লাগে। ঠিক আছে। এতিয়া ঘ নম্বৰ, ডেছ গুণে মানুহক মহান কৰে। কি আমি যদি পৰোপকাৰ গুণে মানুহক মহান কৰে। যদি আমি কাৰোবাক সহায় কৰোঁ তেনেহ'লে আমি মহান হ'ব পাৰোঁ। সেইকাৰণে ইয়াত ডেছত হ'ব পৰোপকাৰ গুণে মানুহক মহান কৰে। এতিয়া 7 নম্বৰ, 10টা গুণবাচক বিশেষ্য লিখা। উত্তৰ, লক্ষ্য, একতা, সংকল্প, পৰোপকাৰ, ত্যাগ, দয়া, অনুগত্য, বন্ধুত্ব, ভাল, বেয়া। এতিয়া 8 নম্বৰ, বিপৰীত শব্দ লিখা। উত্তৰ, ন্যায়, অন্যায়, সৎ চৰিত্ৰ, চৰিত্ৰহীন। ইয়াতে চৰিত্ৰহীনা হৈছে, তোমালোকে চৰিত্ৰহীন দিবা আৰু অসৎ চৰিত্ৰও লিখিব পাৰা। সাধু, অসাধু, বিশ্বাস, অবিশ্বাস। থেংক ইউ।